গুরু হরে রাম 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 কৃষ্ণ শঙ্কৰ গুরু হরে রাম 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 কৃষ্ণ কৃষ্ণ হরি রাম। ও মনসে সরি বুকে লাজ তেকো বাকি থান লয়া বখিলনি প্রতিযোগ যে মঞ্চৰ ওচৰে পাজৰে যিখিনি মানুহ আছিল সেই সকল মানুহবিলাকে কেৱল বহিব আৰম্ভ কৰিলে। চাবলৈ অহা মানুহখিনি বহিবলৈ ধৰিলে। আকৌ ইপিনে কংসইও নিজৰ স্থানত বহিব লৈছে। মন্ত্ৰীগণ সনে কংস চৰিল মঞ্চত অনুগুচয় ভয় তাৰ খনক কংসৰ লগত থকা মন্ত্ৰীগণে তেওঁ নিজৰ স্থান বহিবলৈ তেওঁ নিজৰ ৰাস্তা ল'লে আৰু কংসইও বহা স্থানত নিজৰ স্থানতে বহি লৈ তেওঁ কেৱল কংসৰ এটাই চিন্তা, এটাই ভাৱমূৰ্তি, কৃষ্ণ বলৰামক কেনেকৈ বধ কৰিব, কেনেকৈ এই যুদ্ধখন হ'ব, কেনেকৈ তেওঁ জয়ী হ'ব, এই কথাবিলাক কংসই কেৱল ভাবি বহি আছে যদিও ভাবিব ধৰিলে। কেৱল কৃষ্ণ 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 কথাই ভাবি থাকিবলগীয়া হ'ল তেওঁ। আচলতে কংসৰ অৱস্থাটো একেবাৰে বেয়া স্থানলৈকে গৈছে, কেৱল ভয়েই। হে মূল শুনি কাশী পৰিজ মল গুরু হমে প্রবে খেলার যিসকল মল্লযুদ্ধ কৰিবলৈ মল্লবীৰ আহিল, এই মল্লবীৰৰ গুৰুসকলৰ স্থানে মানে বহি থাকিল আৰু মল্লসকলো তেওঁলোকেও কেৱল গাত তেল ঘঁহি তেওঁলোকৰ সাজুৱে হাঁহিৰে তেওঁলোকে আনন্দৰে যে আজি কৃষ্ণক বধ কৰিব, বলৰামক বধ কৰিব, কেৱল তেওঁলোকে আনন্দৰে এই ৰংগমঞ্চত কেৱল হাঁহিৰে পূৰ্ণ হৈ থাকিল। আৰু কিছুমানে কংসৰ যি বিষয়ববীয়াসকল আছিল তেওঁলোকে জয় দিব ধৰিলে, কংসৰ জয় বুলি তেওঁলোকে ভাবিব ধৰিলে কংসৰে জয় হ'ব। কিন্তু এক শ্ৰেণীয়ে ভাবিছে যে কৃষ্ণ বলৰামে যেতিয়া সোমাই পৰিব এই ৰংগমঞ্চত তোমালোকৰ বধ হ'বই, কেৱল তেওঁলোকে ভাবিবলৈ ধৰিলে কৃষ্ণৰ লগ লগৰীয়াসকলে। বহুত আনন্দেৰে তেওঁলোকে বহি থাকিল। সাধুৰ মস্তিক কত তলখ ফল নামে
ইপিনে আকৌ ৰাখি লৈছে কংসই হাতী এটা ৰাখি লৈছে। এই হাতীটো কেৱল খেদি যাব চানুৰ বুলি কৈছে নামটো। এই চানুৰ হাতীটোক ৰাখি কংসই চানুৰ হাতীৰে যাতে গছকি কৃষ্ণক মাৰিব পাৰে, এই কথাখিনি ভাবি চানুকৈ সন্মুখতে ৰাখি দিছে ৰংগমঞ্চৰ সন্মুখতে। কিমান আচৰিত! এটা চাইডে ৰাখি থৈছে হাতী চানু আৰু এটা চাইডে ৰাখি থৈছে মল্লবীৰ সকলক। চাওক, কৃষ্ণ আহিয়ে পোৱা নাই, কেৱল চাই থাকিব ধৰিলে। কেতিয়া আহে কংসই ভাবি থাকিল। হে মঞ্চে সরে বুখিলন্ত হুয়ে কভিতে। এতিয়া কংসই ভাবি থাকিব ধৰিলে, এইবাৰ কোন গোপ, কিন্তু এইবাৰ নন্দৰ পুত্ৰ এই হাৰি যাবলৈ এই ৰংগমঞ্চৰ পৰা মই নিদিম। কংসই হুমুকিয়াই আছে, কংসই কেৱল মনেৰে হুমুকিয়াই আছে, কোন নন্দৰ পুত্ৰ তুমি আহা, আৰু মই লৈ আছো। এই মল্লসকলক মই সাজু কৰি ৰাখিছো আৰু চানুক মই সাজু কৰি ৰাখিছো। এই সাজু কৰি ৰখা এই অৱস্থাত কৃষ্ণৰ প্ৰাণ ইয়াতে মুখিমূৰ হব, ইয়াতে বলৰাম মুখিমূৰ হব। কেৱল কংসই আনন্দৰে হাঁহিৰে পূৰ্ণ স্থানত তেওঁ কেৱল আনন্দিত হৈ থাকিল। ইমান সহজ জানো কৃষ্ণক মাৰিবলৈ? ভগৱন্ত পুৰুষক মাৰিব পাৰিব? এই কথাষাৰ কিন্তু কংসই ভাবিবই পৰা নাই, কেৱল কংসই মাৰিবই চাইছে। কিন্তু নিজৰ যে মৰণ তাক চাপি আছে, কিন্তু কংসই ভাবি উত্তৰটো পোৱা নাই। আচলতে কি জানেনে, যেতিয়া পাপ হয়, পাপ হলে মৰণটো সময়খিনি গম নাপায়। সকলো এটা নিৰ্দেশ থাকে। এই গাড়ী এখন চলাওঁতে গাড়ীখন কোনফালে গতি কৰিব, এই কথাটো আচলতে কণ্ট্ৰল কৰে। কেনেকৈ ড্ৰাইভাৰে কণ্ট্ৰল কৰে। আকৌ এই চানুৰ বুলি কোৱাৰ লগতে আমি গম পাম, আচলতে জানিব লাগিব চানুৰ কোন। হে প্ৰভুসকল, ৰাম অৱতাৰ অৰ্থাৎ ত্ৰেতা যুগত ৰামে যেতিয়া বনত যাবলৈ ওলাল, তেতিয়া দশৰথে কৈছিল, হে গোপাই, তুমি বনলৈ যাব নালাগে। মই যি অপৰাধ কৰিছো, মই অপৰাধৰ মূৰ দাঙি লৈছো, তুমি মোক মূৰত কোব মাৰি থৈ যোৱা। কাৰণ তুমি যদি বনলৈকে যোৱা, মই আকৌ জীয়াই থাকিব নোৱাৰিম, মই পঢ়িব নোৱাৰিম। তুমি হলা মোৰ বৰপুত্ৰ, প্ৰথম পুত্ৰ, মোৰ বৰপুত্ৰ। তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰিম। তেতিয়া ৰামক বাট ভেটি ধৰিছিলে, বনলৈ যাব নিদিয়াকৈ। তেতিয়া ৰামে কৈছিল, হে পিতৃ, তুমি যিটো বাক্য কৈছা, এই বাক্যটো কিন্তু মই এই ত্ৰেতা যুগত ৰাখিব নোৱাৰিম। মই দাপৰ যুগত এই তোমাৰ কথাখিনি মই ৰাখিম। এই কথাখিনি মই দাপৰ যুগত কৰিম। এই দাপৰ যুগত ৰাখিবলৈ যোৱা কথাখিনি আচলতে দশৰথ আছিল, ৰামৰ পিতৃ দশৰথ। এই দশৰথেই কথাখিনি কৈছে। দশৰথে আৰু দাপৰ যুগত কি কৰিলে, চানুৰ নামে তেওঁ জন্ম গ্ৰহণ কৰি এই কথা এটা ৰাখিবৰ কাৰণে এই পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম। এই কথাখিনি আকৌ এই আলোচনাৰ মাধ্যমেৰে গ'লেহে আমি সম্পূৰ্ণ বুজি পাম ৰামে কি কাৰণত ক'বলগীয়া আছিল ত্ৰেতা যুগত। এই ত্ৰেতা যুগৰ কথাখিনি কেনেকৈ দাপৰ যুগত আহিল কৃষ্ণ। কৃষ্ণ লোকে কহে শংকৰে সম্প্ৰতি বোলা হৰে হৰে সুদে
গতি কৃষ্ণ কিঙ্কৰে শংকৰে কহে সম্প্ৰতি যে কৃষ্ণই শংকৰ, কৃষ্ণ শংকৰ গুৰু হৰিয়া। কৃষ্ণই শংকৰ স্বৰূপে কৃষ্ণ দাপৰ যুগৰ পৰা কৃষ্ণ শংকৰ স্বৰূপে কলি যুগত জন্ম গ্ৰহণ কৰি কৃষ্ণৰ কথাখিনি শংকৰদেৱে প্ৰকাশ কৰিবৰ কাৰণে কলি যুগত গুৰুৰূপে স্থান ল'লে শংকৰদেৱে। আৰু সেই শংকৰদেৱে কেৱল হৰি হৰি ঘোষিবৰ কাৰণে ভকতসকলক কেৱল নাম সঞ্চয় নাম দান কৰিলে। সেইকাৰণে কৈছে কৃষ্ণৰ কিঙ্কৰে কহে শংকৰে সম্প্ৰতি বোলা হৰি হৰি সবে হৌক সদগতি। কৃষ্ণ নাম ল'লেহে আচল ৰাস্তাটো পাব, কৃষ্ণ নাম ল'লেহে সূৰ্য স্থানটো পাব। গতিকে কৃষ্ণ নামত ৰতি হ'বৰ কাৰণে গুৰুজনাই প্ৰকাশ কৰিছে। হে ৰাম 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 কৃষ্ণৰ কিঙ্কৰে কহে শংকৰে সম্প্ৰতি বোলা হৰে 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 গতি হৰি ৰাম 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 হৰি রাম 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 রাম। নমো নমো নারায়ণ প্রসন্ন হরি করে কুমার যেন পুনর মহিমা বিবেকত করি জীবক করে পরিত্রাণ কৃষ্ণ। হরি হরা।